নমস্কাৰ প্ৰিয় দৰ্শক, আমাৰ দ্বিতীয়টো চেনেল পজিটিভ ভাইবছৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ব্ৰহ্ম মুহূৰ্ত। এই ব্ৰহ্ম মুহূৰ্তত তিনিটা শব্দ কৈ আপুনি জীৱনত সকলো লাভ কৰিব পাৰিব। যিখিনি এতিয়ালৈকে আপুনি পোৱা নাই সেই সকলোবোৰ এই শব্দ তিনিটাৰ ভিতৰতেই আপুনি লাভ কৰিব পাৰিব। পুৱতি নিশা ৩ বজাৰ পৰা পুৱা ৫ বজাৰ ভিতৰত আপুনি বিচনাতেই এই তিনিটা শব্দ কৈ আপুনি পৰমাত্মাৰ সৈতে কানেক্ট হ'ব পাৰিব। ইয়াৰ বাবে আপুনি স্নান কৰাৰ কোনো প্ৰয়োজন নাই। ইয়াৰ বাবে আপুনি বিচনাৰ পৰা উঠি অহাৰ প্ৰয়োজন নাই। বিচনাতে বহি বহিয়েই এই সামান্য কামটো কৰিয়েই আপুনি ব্ৰহ্মাণ্ডৰ সেই অদ্ভুত শক্তি লাভ কৰিব পাৰিব, যি শক্তিৰ দ্বাৰা আপুনি আপোনাৰ মনৰ ইচ্ছা পূৰণ কৰিব পাৰিব। আচৰিত যেন লাগিলেও এয়া সত্য। এই চমৎকাৰী কথাখিনি জানিবৰ বাবে আজি আপুনি ভিডিঅ'টো শেষলৈকে চাব। এটা সৰু কাম, কিন্তু আপুনি এই সৰু কামটোৰ দ্বাৰাই মহাফল লাভ কৰিব পাৰিব। মই কৈছোঁৱেই, ব্ৰহ্ম মুহূৰ্তত যেতিয়াই আপুনি শোৱাৰ পৰা উঠিব, তেতিয়া বিচনাতে আপুনি বহি লৈ ৩ বাৰ যদি আমি কোৱাৰ দৰে আপোনাৰ কথাখিনি ব্যক্ত কৰে, তেতিয়া সেই ইচ্ছা আপোনাৰ লগে লগেই পূৰণ হ'ব। আপোনাৰ যিয়েই ইচ্ছা নহওক লাগিলে, সেয়া লাগিলে ভৌতিক বস্তুৰ প্ৰতি থকা হাবিয়াস, সম্পৰ্কৰ ইচ্ছা, আধ্যাত্মিক স্তৰত আপুনি আগুৱাই যোৱাৰ ইচ্ছা, যিকোনো ইচ্ছা হ'ব পাৰে, সকলো ইচ্ছাই আপোনাৰ পূৰণ হ'ব যদিহে আপুনি ব্ৰহ্ম মুহূৰ্তত ৩ বাৰ আমি ক'বলৈ ওলোৱাৰ দৰে কয়। ব্ৰহ্ম মুহূৰ্তত কি ক'ব লাগিব সেয়া জনাৰ পূৰ্বে আপুনি জানিব লাগিব ইয়াৰ সঠিক সময় কোনটো হ'ব। ৩ বজাৰ পৰা ৫ বজাৰ ভিতৰত যদিও আমি এই সময়খিনিক সঠিক সময় বুলি কৈছোঁ, তথাপিও আমাৰ ইয়াত ৩:৩৬ পৰা ৫:৩০ থাকে ব্ৰহ্ম মুহূৰ্তৰ সময়। আপুনি যি স্থানত থাকে সেই স্থানত সূৰ্য কেইটা বজাত উদয় হয় তাৰ লগত মিলাই আপুনি সময়খিনি নিৰ্ধাৰণ কৰি ল'ব। অৰ্থাৎ সূৰ্য উদয় হোৱাৰ ১.৫ ঘণ্টা পূৰ্বে সেই সময়খিনি আৰম্ভ হ'ব। এই সময়খিনিত আমি যেনেকৈয়ে ক'ম তেনেকৈয়ে যদি আপুনি কৰে, তেন্তে সকলো ধৰণৰ সুখ শান্তি আপুনি লাভ কৰিবলৈ সক্ষম হ'ব। প্ৰিয় দৰ্শক, প্ৰতিজন মানুহৰ জীৱনতেই কিবা নহয় কিবা এক অভাৱ থাকে। আপোনাৰো আছে, সেই অভাৱ মোৰো আছে। কাৰোবাৰ পঢ়া শুনাত আগুৱাই যাবৰ মন, কোনোবাই চাকৰি এটা পাবৰ মন, কোনোবাই প্ৰাইভেট চাকৰি বিচাৰি হাইৰাণ হৈ আছে, কোনোবাই ব্যৱসায় বাণিজ্যত আগবাঢ়িব বিচাৰে, নতুনকৈ ব্যৱসায় বাণিজ্য এটা কৰিব বিচাৰে, বহুতেই নিজক আগুৱাই নিব বিচাৰে, সদায় আগৰ শাৰীত থকাৰ হাবিয়াস পুহি ৰাখে। কোনোবাই ল'ৰা সন্তান কামনা কৰে, কোনোবাই ছোৱালী সন্তান কামনা কৰে, কোনোবাই নতুন এখন ঘৰ বিচাৰিছে, গাড়ী বিচাৰিছে। মানুহৰ ইচ্ছাৰ কোনো অভাৱ নাই, অনন্ত ইচ্ছা মানুহৰ। কিন্তু এই অজস্ৰ বস্তুৰ কামনা কৰিও আপুনি বিচৰা বস্তুখিনি লাভ কৰিব পাৰিব এই অদ্ভুত উপায়টোৰ জৰিয়তে। কাৰণ এই ইচ্ছাবোৰ পূৰ্ণ কৰাৰ এক সুযোগ ব্ৰহ্ম মুহূৰ্তই আমালৈ আনি দিয়ে। ব্ৰহ্ম মুহূৰ্তত দেৱী দেৱতাই পৃথিৱীলোকত বিচৰণ কৰে বুলি এক বিশ্বাস আছে। কাৰণ ব্ৰহ্ম মুহূৰ্ত এনেকুৱা এক সময় যিখিনি সময়ত সমগ্ৰ দেৱী দেৱতা সক্ৰিয় হৈ থাকে। বিশ্বাস কৰা হয় এই সময়ত তেওঁলোকে বিচৰণ কৰি ফুৰে বাবেই তেওঁলোকৰ সৈতে সম্পৃক্ত হ'বলৈ সুবিধা হয়। সকলো ঠাইতে তেওঁলোকৰ শক্তি বিয়পি থাকে। যদি এই সময়খিনিৰ সঠিক প্ৰয়োগ কৰি আপুনি ধ্যান কৰে, তেন্তে আপুনি সেইখিনি পাবলৈ সক্ষম হ'ব যিখিনি আপুনি জীৱনত এই মুহূৰ্তলৈকে লাভ কৰা নাই। আমাৰ পূৰ্বপুৰুষসকললৈ মনত পেলাওকচোন। আপোনাৰ ককা আইতা আজু ককা সকলো এই ব্ৰহ্ম মুহূৰ্ততেই উঠিছিল। তেওঁলোকে বিচনা এই ব্ৰহ্ম মুহূৰ্ততেই ত্যাগ কৰিছিল। ঋষিমুনিসকলেও ব্ৰহ্ম মুহূৰ্ততেই শয্যাখন ত্যাগ কৰিছিল। তেওঁলোকে জানিছিল এয়া সেইখিনি সময় যিখিনিৰ দ্বাৰা এক মহাশক্তিৰ সৈতে আমি সম্পৃক্ত হ'ব পাৰোঁ। যিকোনো ধৰণৰ শাৰীৰিক, ভৌতিক, আধ্যাত্মিক সকলো দিশতে প্ৰতিটো ইচ্ছা পূৰণ কৰিব পৰাৰ ক্ষমতা থাকে এই সময়খিনিৰ হাতত। যিয়ে এই সময়খিনিত উঠি কিছু নিয়ম মানি চলে, তেওঁৱেই সকলো ধৰণৰ ফল লাভ কৰিবলৈ সক্ষম হয়। চিকিৎসকেও বহু ক্ষেত্ৰত বহু বেমাৰ ভাল হোৱাৰ বাবে পুৱা সোনকালে উঠিবলৈ পৰামৰ্শ আগবঢ়ায়। যেতিয়াই আপুনি ব্ৰহ্ম মুহূৰ্তত বা পুৱা সোনকালে উঠিবলৈ ল'ব, তেতিয়া কি হ'ব জানেনে? সেয়া সৰলকৈ বুজি লওক। চাওক, বাতাবৰণত এক মহাজাগতিক শক্তি থাকে। পুৱাৰ বাতাবৰণত, ব্ৰহ্ম মুহূৰ্তৰ সময়ৰ কথা কৈছোঁ যে, সেই সময়খিনিৰ বাতাবৰণত এক মহাজাগতিক শক্তি থাকে। যেতিয়াই আপুনি সোনকালে উঠিব, সেই মহাজাগতিক শক্তি অনুভৱ যেতিয়া কৰিব বা সেই শক্তি যেতিয়া অন্তৰত সুমুৱাই ল'ব,
তেতিয়াই বহু বেমাৰ আপোনাৰ আপুনি ঠিক হৈ যাব। শৰীৰ আপোনাৰ ফিট হৈ থাকিব। আপোনাৰ চেতনাৰ স্তৰ বহু ওপৰলৈ উঠি যাব। সেইবাবেই 3:30 বজাৰ পৰা 5 বজাৰ ভিতৰত শোৱাৰ পৰা উঠি বিচনাতে বহি ল'ব। যদি বিচনাৰ পৰা উঠি ক'ৰবাত বহিব খোজে তেন্তে যিকোনো নিৰিবিলি পৰিৱেশত পূজা ঘৰত ভগৱানৰ সন্মুখত য'তেই নবঢ়ে আপুনি বহি ল'ব পাৰিব। বহি ধ্যান কৰিব। কেনেকৈ কি কৰিব সেয়াও জানি লওক। ধ্যান যেনেকৈ কৰিব আপুনি তেনেকৈ বহিব আৰু খুব কোমলভাৱে উশাহটো ভিতৰলৈ টানিব, আকৌ এৰি দিব। অনুলম বিলোলম যে কৰে তেনেকৈ এনেকৈয়ে উশাহ ল'ব আৰু টানিব, যাতে আপুনি শান্তি সুখ অনুভৱ কৰে। স্বাভাৱিকভাৱেই আপুনি এইখিনি কৰিব। লগে লগে নাম জপ কৰিব লাগিব। কি নাম জপ কৰিব, কেনেকৈ কৰিব সেয়াও কৈছোঁ। আপুনি যিজন ইষ্ট দেৱতাকেই বিশ্বাস কৰে, সেয়া ভগৱান নাৰায়ণ হ'ব পাৰে, শ্ৰীকৃষ্ণ হ'ব পাৰে, ভগৱান শিৱ হ'ব পাৰে, ওম মন্ত্ৰ জপ হ'ব পাৰে, এই নাম আপুনি জপ কৰিব। ৰাম নাম ল'লেই আপুনি মহাফল লাভ কৰিব বুলি আমি ক'ব পাৰোঁ। ৰাম নামৰ শক্তি অপৰিসীম। আপুনি সেই 15 মিনিট সময় বাহিৰলৈ এবাৰ উশাহ এৰি ভিতৰলৈ এবাৰ উশাহ ল'ব। তেনেকৈ 15 মিনিট সময় বা 10 মিনিট সময় পাৰ কৰাৰ পিছত আপুনি ৰাম নাম ল'ব। ৰাম নাম লৈ সেই নামৰ মাজেৰে আপুনি ভগৱানৰ সৈতে সম্পৃক্ত হ'বলৈ চাব। ধ্যানৰ মাজেৰে আপুনি ভগৱানৰ মাজত সোমাই যাব আৰু তেনেকৈয়ে ৰাম নাম লোৱাৰ পিছত আপুনি 3 বাৰ আপোনাৰ মনৰ ইচ্ছা ব্যক্ত কৰিব। আপুনি যিমানেই মনৰ ইচ্ছা ব্যক্ত কৰিব, প্ৰভুৱে সিমানেই সোনকালে আপোনাৰ মনৰ ইচ্ছা শুনিব। এনেকৈয়ে আপুনি সেই ব্ৰহ্মাণ্ডৰ অনন্ত শক্তিৰ সৈতে সম্পৃক্ত হ'ব পাৰিব। ৰাম নাম জপ কৰিলে কি লাভ হ'ব আপুনি জানেনে? আপুনি যেতিয়া ব্ৰহ্ম মুহূৰ্তত চকু মুদি ৰাম নাম জপ কৰিব, তেতিয়া সেই শক্তি আপোনাৰ ফালে আকৰ্ষিত হ'ব। আপুনি সেই মহাজাগতিক শক্তি আপোনাৰ ফালে আকৰ্ষিত কৰাৰ পিছতহে আপুনি 3 বাৰ মনৰ ইচ্ছা ব্যক্ত কৰিব লাগিব। মই কোৱা নাই আপুনি একেদিনাই ফল লাভ কৰিব। এনেকৈ প্ৰতিদিনে কৰিব। 21 দিন কৰক, তাৰপিছত আপুনি ফল চাব কি পায়। মই আশা কৰিম এনেকুৱা কৰিলে আপোনাৰ শৰীৰো সুস্থ হৈ থাকিব, মন শান্ত হৈ থাকিব। কৰি চাওকচোন 21 দিন, তাৰপিছত আপুনি মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ধন্যবাদ।